নমস্কাৰ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি আমি ধুবুৰী ডিষ্ট্ৰিক্টৰ যিখিনি তোমালোকৰ প্ৰি ফাইনেল হৈ গ'ল কেইদিনমান আগতে প্ৰি ফাইনেলৰ প্ৰশ্নকাকত IT/ITছৰ অৰ্থাৎ ইনফৰমেশ্যন টেকন'লজিৰ প্ৰশ্নকাকতখিনি ডিছকাছ কৰিবলৈ গৈ আছোঁ। গতিকে খুব মনোযোগ সহকাৰে তোমালোকে এইখিনি ক্লাছ ভালদৰে চাবা আৰু ভালেকেইটা ডিষ্ট্ৰিক্টৰ মই যি কুৱেশ্যন পেপাৰ সলিউশ্যন তাৰ ক্লাছবিলাক লৈ আহি আছোঁ। গতিকে ছাবস্ক্ৰাইব কৰি ৰাখিবা যদি এতিয়ালৈ তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা নাই। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো প্ৰশ্নলৈ। প্ৰথম প্ৰশ্নত দি আছে এনেকুৱাকৈ, ইয়াত কৈছে যে চুজ দ্য কাৰেক্ট অপশ্যন। চ' এ নম্বৰত দি আছে দ্য এবিলিটি টু ৱৰ্ক উইথ আদাৰ্ছ ইজ, অৰ্থাৎ আনৰ সৈতে কাম কৰা ক্ষমতাক কি বুলি কোৱা হয়? চ' আনৰ সৈতে কাম কৰা ক্ষমতাক আন্তঃ ব্যক্তিগত দক্ষতা বুলি কোৱা হয় বা ইণ্টাৰপাৰ্চনেল স্কিলছ বুলি কোৱা হয়। তাৰপিছত দিয়া আছে হুইচ অফ দ্য ফলোৱিং কেন বি এ বেৰিয়াৰ টু এক্টিভ লিচেনিং। এক্টিভ লিচেনিং কৰাৰ ক্ষেত্ৰত কোনটো আমাৰ বেৰিয়াৰ হ'ব পাৰে? যদি আমি সক্ৰিয় শ্ৰৱণ কৰিব বিচাৰোঁ তেনেহ'লে কোনটো আমাৰ অসুবিধাৰ সৃষ্টি কৰিব পাৰে? চ' অপশ্যনবিলাক আছিল এনেকুৱা ধৰণৰ যে নইচি এনভাইৰনমেণ্ট অৰ্থাৎ কোলাহলপূৰ্ণ পৰিৱেশ, নট মেইনটেইনিং আই কণ্টেক্ট, যদি আমি যিজন বক্তা থাকিব তেওঁৰ লগত আই কণ্টেক্ট কৰিব নোৱাৰি আছোঁ বা আই কণ্টেক্ট নকৰি আছোঁ তেনেহ'লে আমি এক্টিভলি লিচেনিং কৰিব নোৱাৰোঁ। নট বিং এটেণ্টিভ, যদি আমি মনোযোগ নিদিওঁ তেনেহ'লে আমি ভালদৰে এক্টিভ লিচেনিং কৰিব নোৱাৰিম। চ' ওপৰৰ এই তিনিওটা অপশ্যনে শুদ্ধ হয়, সেইকাৰণে অল অফ দ্য এভৱ ইয়াৰ শুদ্ধ উত্তৰ হ'ব। তাৰপিছত দিয়া আছিলে যে হাউ মেনি টেক্সট বক্স ডাজ দ্য ফাৰ্ষ্ট শ্লাইড অফ লিব্ৰা অফিচ ইমপ্ৰেছ হেভ বাই ডিফল্ট, অৰ্থাৎ লিব্ৰা অফিচ ইমপ্ৰেছ নামৰ যিটো ছফ্টৱেৰ আছে এই ছফ্টৱেৰটো আমাৰ এটা পাৱাৰ পইণ্ট ছফ্টৱেৰ হয়। যদি পাৱাৰ পইণ্ট ছফ্টৱেৰটো খোলোঁ তেনেহ'লে প্ৰথমটো যিটো আমাৰ শ্লাইড থাকিব শ্লাইডত কেইটা টেক্সট বক্স থকা দেখা পোৱা যায়। চ' মনত ৰাখিবা লিব্ৰা অফিচ ইমপ্ৰেছে হওক বা এম এছ পাৱাৰ পইণ্টে হওক, মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্টে হওক, দুটা আমাৰ টেক্সট বক্স থকা দেখা পোৱা যায়, এটা টাইটেলৰ বাবে এটা ছাব টাইটেলৰ বাবে। গতিকে এইখিনি আমি মনত ৰখাখিনি খুবেই প্ৰয়োজন। তাৰপিছত আহি গ'ল পৰৱৰ্তী প্ৰশ্ন উত্তৰ যি দিয়া আছে সম্পূৰ্ণৰূপে লিখিব গৈছে, ফুল ফৰ্ম লিখিব গৈছে যে CNGৰ ফুল ফৰ্ম হ'ল কম্প্ৰেছ নেচাৰেল গেছ আৰু PHEVৰ ফুল ফৰ্ম হ'ল প্লাগ ইন হাইব্ৰিড ইলেক্ট্ৰিক ভেহিকেল আৰু HTML ইয়াৰ ফুল ফৰ্ম হ'ল হাইপাৰটেক্সট মাৰ্কআপ লেংগুৱেজ। তাৰপিছত আগবাঢ়ি যাম 3 নম্বৰ প্ৰশ্ন উত্তৰলৈ। কৈছে যে ৰাইট দ্য ষ্টেজেছ অফ এক্টিভ লিচেনিং, অৰ্থাৎ যদি আমি এক্টিভলি লিচেনিং কৰিব বিচাৰোঁ, সক্ৰিয় শ্ৰৱণ কৰিব বিচাৰোঁ তেনেহ'লে ইয়াৰ ষ্টেজেছবিলাক কি কি বা ইয়াৰ স্তৰবোৰ কি কি? চ' 1 নম্বৰ ৰিচিভিং মানে গ্ৰহণ কৰা, 2 নম্বৰত আণ্ডাৰষ্টেণ্ডিং মানে বুজি পোৱা, 3 নম্বৰত ৰিমেম্বাৰিং মানে মনত ৰখা আৰু 4 নম্বৰত ইভেলুৱেটিং মানে মূল্যাংকন কৰা আৰু লাষ্টত একেবাৰে ৰিছপণ্ডিং মানে হ'ল সঁহাৰি জনোৱা। চ' মনত ৰাখিব যত্ন কৰিবা এয়া যে যেতিয়া আমি এক্টিভলি লিচেনিং কৰিম প্ৰথমে কি কৰিব লাগিব? প্ৰথমে গ্ৰহণ কৰিব লাগিব, হয়নে? তাৰপিছত বুজি পাব লাগিব যে যিখিনি আমি শুনিলোঁ মই বুজি পালোঁ নে নাই। বুজি পোৱাৰ পিছত কি কৰিব লাগিব? মনত ৰাখিব যত্ন কৰিব লাগিব যে কিমানখিনি মই মনত ৰাখিব পাৰিলোঁ। তাৰপিছত কি কৰিব লাগিব? মূল্যাংকন কৰিব লাগিব। মূল্যায়ন কৰা মানে কি যে কোনখিনি ভাল কোনখিনি বেয়া, ভাল বেয়াৰ বিচাৰ কৰা, হয়নে? আৰু তাৰপিছত কি কৰিব লাগিব? সঁহাৰি জনাব লাগিব, অৰ্থাৎ এটা ফিডবেক প্ৰদান কৰিব লাগিব বা ৰিছপণ্ডিং কৰিব লাগিব। যেনেকুৱাকৈ তোমালোকে বৰ্তমান সময়ত এইখিনি ক্লাছ চাই আছা, তাৰমানে কি গ্ৰহণ কৰি আছা আৰু বুজাৰ চেষ্টা কৰি আছা তাৰপিছতে, হয়নে? গতিকে আণ্ডাৰষ্টেণ্ডিং কৰি আছা, তাৰপিছত অলপ মনত ৰাখিব যত্ন কৰিবা, হয়নে? গতিকে ৰিমেম্বাৰিং কৰি আছা, তাৰপিছত ইভেলুৱেটিং কৰিব বিচাৰিবা। যেনেকুৱাকৈ মই যিখিনি ছল্ভ কৰি দি আছোঁ মোৰ ভুলো হ'ব পাৰে, গতিকে তোমালোকে ভালদৰে বুজি চাবা, যে বুজি পিনে চেষ্টা কৰিবা যে কিবা ভুল চুল ৰৈ গৈছে নেকি। যদি ভুল চুল ৰৈ গৈছে বা যদি ভুল ৰৈ যোৱা নাই একো অসুবিধা নাই। তাৰপিছত তোমালোকে কি কৰিবা? সঁহাৰি জনাব লাগিব। তোমালোকে হয় থেংক ইউ মোক ক'বা, নহ'লে ক'বা ছাৰ আপুনি এইখিনি অলপ চাবচোন যে ভুল হৈছে নেকি বস্তুখিনি, হয়নে নহয়? গতিকে ইয়াক কি হৈ যাব? আমাৰ ৰিছপণ্ডিং হৈ যাব। গতিকে যদি এইখিনি গোটেইকেইটা কাম কৰা তোমালোকে তেনেহ'লে আমি ক'ব পাৰিম তোমালোকে মনোযোগ সহকাৰে এইখিনি কথা শুনিলা। মই যিখিনি কথা ক'লোঁ এইখিনি কথা শুনিলা। ইয়াকে কোৱা হ'ব এক্টিভ লিচেনিং। তাৰপিছত কৈছে হোৱাট আৰ দ্য ডিফাৰেণ্ট টাইপছ অফ মটিভেশ্যন, অৰ্থাৎ প্ৰেৰণা কেই প্ৰকাৰৰ। চ' কেৱল প্ৰকাৰকেইটা লিখি নথবা, তোমালোকে অলপ ডিটেইলছত লিখিব যত্ন কৰিবা। চ' মটিভেশ্যন 2 প্ৰকাৰৰ হয়। এটা হ'ল ইণ্টাৰনেল মটিভেশ্যন, আমি কি বুলি কওঁ ইন্ট্ৰেন্সিক মটিভেশ্যন বুলিও কওঁ,
বা অ্যাডভান্টৰিন প্ৰেৰণা বুলিও কওঁ আৰু আনটো হ'ল এক্সট্ৰিনসিক মটিভেশ্যন যাক এক্সটাৰ্নাল মটিভেশ্যন বুলিও কওঁ বা বাহ্যিক প্ৰেৰণা বুলিও কওঁ সো ইয়াত যদি আমি উদাহৰণ দিবলৈ যায় আভ্যন্তৰীণ প্ৰেৰণা কি হয় যেতিয়া কোনো এটা কাম কৰাৰ বাবে আমাৰ অন্তৰৰ পৰা ভিতৰৰ পৰা এটা আমি প্ৰেৰণা লাভ কৰো তেতিয়া তাক কি বুলি কোৱা হ'ব আভ্যন্তৰীণ প্ৰেৰণা বুলি কোৱা হ'ব আৰু বাহ্যিক প্ৰেৰণা কি হৈ যাব যেতিয়া কোনো এটা কাম কৰাৰ বাবে বাহিৰৰ উৎসৰ পৰা আমি প্ৰেৰণা লাভ কৰি আছো তেতিয়া হেয়া কি হৈ যাব বাহ্যিক প্ৰেৰণা হৈ যাব আভ্যন্তৰীণ প্ৰেৰণাৰ ভিতৰত যেনেকুৱাকৈ পৰিব সন্মান তাৰ পিছত ভাল পোৱা এইবিলাক পৰিব আনহাতে বাহ্যিক প্ৰেৰণাৰ ভিতৰত যেনেকুৱাকৈ উপহাৰ কিবা হ'ব পাৰে ঠিক আছে মানি লোৱা যে মই কিতাপ পঢ়ি আছো বা তোমালোকে কিতাপ পঢ়ি আছা কিয় পঢ়ি আছা কোনোবাই মানি লোৱা যে পুলিচৰ চাকৰি কৰিব বিচাৰা তেনেহ'লে সেইখিনি কি হৈ যাব আভ্যন্তৰীণ প্ৰেৰণা হৈ যাব আৰু কোনোবাই কিতাপ পঢ়ি আছে মানি লোৱা যে তেওঁ কিতাপ পঢ়ি আছে কিবা এটা বাহিৰা কাৰণৰ কাৰণে যেনেকৈ মানি লোৱা যে তেওঁৰ মাকে ক'লে তুমি 1 ঘণ্টা ভালদৰে কিতাপ পঢ়া বা 5 ঘণ্টা আজি ভালদৰে কিতাপ পঢ়া তোমাক বিৰিয়ানী খুৱাম তেনেহ'লে এয়া কি হৈ যাব বাহ্যিক প্ৰেৰণা হৈ যাব ঠিক আছে okay so after that question number next C number কৈছে mention the advantages of presentation software so presentation software ব্যবহার করার কি কি advantages আছে বা সুবিধা আছে so প্রথম সুবিধা হল যে দৃশ্যমান সহায়ক সৃষ্টি করা অর্থাৎ আমি ভিজুয়াল এডস আমি সৃষ্টি কৰিব পাৰো অর্থাৎ বিভিন্ন পিকচার্স হওক বা বিভিন্ন ধৰণৰ ভিজুয়ালস আমি ক্ৰিয়েট কৰিব পাৰো নেক্সট দি আছে যোগাযোগ কাৰিকৰী কৰা অৰ্থাৎ আমি ভালদৰে কাৰ্যকাৰী হ'ব এটো কাৰ্যকৰী কৰা অৰ্থাৎ আমি ভালদৰে কি কৰিব পাৰো যোগাযোগ স্থাপন কৰিব পাৰো তাৰ পিছত দিয়া আছে সহজে সম্পাদন কৰিব পৰা অৰ্থাৎ আমি খুব ইজিলি এডিটিং কৰিব পাৰো বা সম্পাদনা কৰিব পাৰো সম্পাদনা কৰা মানে কি এডিটিং কৰা যিকোনো চেঞ্জেস আমি পটককৈ কৰিব পাৰো আৰু মাল্টিমিডিয়া যেনেকৈ ছবি হওক ভিডিও হওক বা অডিও হওক এইবিলাকৰ আমি কি কৰিব পাৰো আমাৰ পাৱাৰ পইণ্ট সফটওয়্যাৰ বিলাকত ব্যৱহাৰ কৰিব পাৰো গতিকে এইকেইটা আমি এজ আ সুবিধা এডভান্টেজ হিচাপে আমি লিখি দিব পাৰো ঠিক আছে তাৰ পিছত দিয়া আছে distinguish between interpersonal skill and organization skill interpersonal skill মানে কি বুজি পাও আৰু organization skill মানে কি বুজি পাও ইয়াৰ মাজত অলপ পাৰ্থক্য লিখিব দিছে সো ইয়াত যদিও বা অলপ কৈ দিয়া আছে তোমালোকে অলপ এটা দুটা মান তিনিটা মান পইণ্ট লিখিব তোমালোকে যত্ন কৰিবা ইয়াত দিয়া আছে যে আন্তঃব্যক্তিগত দক্ষতা আনৰ সৈতে যোগাযোগ আৰু বাৰ্তালাপ কৰিবলৈ ব্যৱহাৰ কৰা হয় সো আন্তঃব্যক্তিগত তাৰ মানে হল ইন্টাৰপাৰ্সনাল স্কিলটো যদি আমি কাৰোবাৰ লগত কথা পাতো বা কিবা বাৰ্তালাপ কৰিব লাগে বা যোগাযোগ স্থাপন কৰিব লাগে সো মানুহৰ লগত ভালদৰে কথা পাতিবৰ কাৰণে বা যোগাযোগ স্থাপন কৰিবৰ কাৰণে যিখিনি স্কিলৰ প্ৰয়োজন যিখিনি দক্ষতাৰ প্ৰয়োজন যিখিনি কৌশলৰ প্ৰয়োজন তাক কোৱা হ'ব ইন্টাৰপাৰ্সনাল স্কিল বুলি আৰু অৰ্গানাইজেশ্যন স্কিল হল কি যে সাংগঠনিক দক্ষতা বুলি কম আমি সব পৰিকল্পনা সময় ব্যৱস্থাপনা কামৰ দক্ষতা বুজোৱা কামৰ যিখিনি দক্ষতা থাকে এফিচিয়েন্সি আছে বা গোটেইখিনি কাম কৰাৰ যিখিনি গোটেইখিনি দক্ষতা হেয়া বুজোৱা সাধাৰণতে দেখা পোৱা যায় সো অৰ্গানাইজেশ্যন স্কিলটো এটা অৰ্গানাইজেশ্যনৰ লগত জড়িত এটা কোম্পানী হওক বা কিবা এটা অনুষ্ঠান হওক তাৰ লগত জড়িত হৈ থাকে যেনেকৈ এটা প্ল্যানিং কৰিব লাগে কিবা এটা মানি লোৱা যে তোমালোকে ভোগালী বিহু পাতিছা ভোগালী বিহু পাতিলে এটা প্ল্যানিং কৰিব লাগিব নহয় হয়নে গতিকে যিয়ে প্ল্যানিং কৰিব পাৰি আছে তেওঁৰ কি স্কিল আছে তেওঁৰ অৰ্গানাইজেশ্যন স্কিল আছে অৰ্থাৎ তেওঁ পৰিকল্পনা কৰিব পাৰি আছে তাৰ পিছত ভোগালী বিহু পাতিলে বা কিবা এটা অনুষ্ঠান পাতিলে সময়মতে সববিলাক বস্তু হ'ব লগা হয় না নহয় যেনেকৈ সৰস্বতী পূজা আছে সৰস্বতী পূজাটো সময়মতে বামুণ আহিব বামুণে সময়মতে পূজা কৰিব তাৰ পিছত সময়মতে খোৱা কিনি হ'ব লাগিব তাৰ পিছত সময়মতে ছাত্ৰ-ছাত্ৰীসকলে ঘৰলৈ যাব লাগিব সময়মতে যিবিলাক বস্তু আনিছো আমি ভাড়া কৰি পিনে সেইবিলাক ৰিটাৰ্ণ কৰিব লাগিব হয় না নহয় গোটেইবিলাক বস্তু সময়মতে হ'ব লাগিব অৰ্থাৎ সময় ব্যৱস্থাপনা কৰিব লাগিব কোনে কৰে হেতু কাম যিজন ব্যক্তিৰ অৰ্গানাইজেশ্যনাল স্কিল আছে অৰ্থাৎ সাংগঠনিক দক্ষতা আছে তেওঁ কৰা দেখা পোৱা যায় লগতে তেওঁ বুজি পাব লাগিব যে he or she may be responsible for that kind of person অৰ্থাৎ নিৰ্দিষ্ট কামখিনি তেওঁ কি থাকিব লাগিব দক্ষ হ'ব লাগিব বা দক্ষতা থাকিব লাগিব ওকে সো মোৰ কথাখিনি বা ভয়েসখিনি অলপ স্পীড হ'ব পাৰে তোমালোকে সেটিংত গৈ পিনি স্পীডটো কমাই দিও শুনিব পাৰা আৰু যদি কোৱা যে নহয় আৰু ফাষ্টলি ক'ব লাগে তেনেহলে স্পীড বঢ়াই দিও ক'ব পাৰা মই নৰমাল যেনেকৈ কথা পাতো তেনেকৈ তোমালোকে বুজাই দিব যত্ন কৰি আছো আৰু আই হোপ তোমালোকে বুজি পাবা সো আগবাঢ়ি গৈছো এতিয়া ভোকেশনাল স্কিলৰ যিবিলাক প্ৰশ্ন উত্তৰ দিয়া আছে যেনেকৈ দিছে ইয়াত খালি ঠাই পূৰণ কৰিব দিছে যে ইন অৰ্ডাৰ টু বিল্ড আ লিংক বিটুইন টু টেবলছ দুটা টেবলৰ মাজত যদি আমি লিংক ক্ৰিয়েট কৰিব বিচাৰো তেনেহলে কি ব্যৱহাৰ কৰা হয় সো মনত ৰাখিবা ফৰেন কি ব্যৱহাৰ কৰা হয় তাৰ পিছত দিয়া আছে ইন DBMS table is known as dash and raw is known as dash so DBMS সফটওয়্যাৰত যিবিলাক টেবল থাকিব টেবল বিলাকক কি বুলি জনা যায় ৰিলেশন বুলি জনা যায় আৰু ৰ বিলাকক কি বুলি জনা যায় ৰ মানে হল আমি শাৰী বুলি কওঁ শাৰী বিলাকক কি বুলি জনা যায় টাপল বুলি জনা যায় ঠিক আছে
তাৰপিছত আগবাঢ়িছো যে a view is a special kind of dash table okay so view হৈছে বিশেষ ধৰণৰ কি টেবল হয় ভিউ এটা বিশেষ ধৰণৰ ভাৰ্চুৱেল এটা টেবল হয় ঠিক আছে এইখিনি মনত ৰাখিব যত্ন কৰিবা নেক্সট বাই ডিফল্ট the order by close list item in dash order by default মানে অটোমেটিকলি ঠিক আছে অৰ্ডাৰ বাই কৰিলে পিনে কেনেকুৱাকৈ থকা দেখা পোৱা যায় তালিকাখিনি এটো সুধিছে সো মনত ৰাখিবা ঊৰ্ধ্বমুখী হৈ থাকে বা এসেন্ডিং হৈ থাকে এসেন্ডিং অৰ্ডাৰ সো এসেন্ডিং অৰ্ডাৰ আৰু ডিসেন্ডিং অৰ্ডাৰ এসেন্ডিং অৰ্ডাৰ মানে কি সৰুৰ পৰা ডাঙৰলৈ ডিসেন্ডিং অৰ্ডাৰ মানে কি ডাঙৰৰ পৰা সৰুলৈ ঠিক আছে ওকে after কি কৈছে যে সার্ভিস লেভেল এগ্রিমেন্ট ফর্মালি ডিফাইন্স সার্ভিস ডেলিভারি আইটেম টার্মস ইন ড্যাশ কন্ট্রাক্ট ওকে সো সার্ভিস লেভেল এগ্রিমেন্ট মনত ৰাখিবে এক ধৰণৰ এগ্ৰিমেন্ট হয় এই এগ্ৰিমেন্টত যিখিনি এটা কোম্পানী মানি লও যে আন এটা কোম্পানী কিবা এটা সার্ভিস প্ৰদান কৰিব কিবা এটা সেৱা প্ৰদান কৰিব আৰু এই সেৱাৰ জড়িত হৈ থকা যিবিলাক অন্তৰ্নিহিত যিবিলাক শৰ্ত থাকিব এই শৰ্তসমূহ লিখিত ৰূপত থকা দেখা পোৱা যায় কত সার্ভিস লেভেল এগ্ৰিমেন্টত সার্ভিস লেভেল এগ্ৰিমেন্ট একো নহয় জাস্ট এটা মানি লবা যে এটা এগ্ৰিমেন্ট হয় কেৱল কাগজৰ ঢিপ হয় আকৌ ঠিক আছে এই ঢিপবিলাকত কি লিখা থাকে এই ঢিপবিলাকত কাগজৰ এই ঢিপটোত কি থাকে কেৱল মাত্ৰ নিয়ম নীতিবিলাক থাকে যে মই যে আপোনাক কিবা এটা সার্ভিস দিম কেনেকুৱা লেভেলৰ সার্ভিস দিম সার্ভিসটো কেনেকুৱা হ'ব ভাল হ'ব বেয়া হ'ব কেনেকুৱা হ'ব ঠিক আছে এই গোটেইখিনি ডিটেইলছ লিখি থোৱা দেখা পোৱা যায় সো আমি ইয়াক কি ক'ব পাৰো এক ধৰণৰ চুক্তি বুলি ক'ব পাৰো ঠিক আছে আফটাৰ দ্যাট পাৰ্থক্য লিখিব দিছে সো প্ৰাইমাৰী কি আৰু ফৰেন কিৰ মাজত কিনো পাৰ্থক্য আছে সো whenever we are talking about the primary key is uniquely identified and record in its own table আৰু foreign key links to table together so primary key বুলি কোৱাৰ লগে লগে primary key কি কৰে টেবুলৰ এটা ৰেকৰ্ড বিলাকক নিৰ্দিষ্টকৈ চিনাক্তকৰণ কৰাত আমাক হেল্প কৰা দেখা পোৱা যায় আনহাতে ফৰেন কিয়ে কি কৰে দুখন টেবুলক সংযোগ কৰি ৰখাৰ ক্ষেত্ৰত ফৰেন কিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা পোৱা যায় সো প্ৰাইমাৰী কি যেতিয়া আমি কথা কম প্ৰাইমাৰী কি কান্ট হ্যাভ নাল ভ্যালুজ প্ৰাইমাৰী কি কোনো এটা ঘৰে কি হ'ব নোৱাৰে নাল মানে কি খালি হ'ব নোৱাৰে বাট whenever we are talking about the foreign key can accept null values অৰ্থাৎ ফৰেন কিৰ যিবিলাক আমাৰ সেল থাকিব সেল বিলাক আমি কি কৰি ৰাখিব পাৰো খালি ৰাখিব পাৰো বা নাল ৰাখিব পাৰো নেক্সট কৈ আছে যে there is only one primary key per table আৰু কৈ আছে there can be multiple foreign key সো প্ৰাইমাৰী কিৰ কথা কলে এখন টেবুলত মাত্ৰ এটাহে প্ৰাইমাৰী কি থাকিব পাৰে সাধাৰণতে কিন্তু যেতিয়া আমি ফৰেন কিৰ কথা পাতিম তেতিয়া ফৰেন কি এটা টেবুলত বহুত থাকিব পাৰে কোনো অসুবিধা নাই ঠিক আছে বাট whenever talking about the primary key কেইটা থাকিব মাত্ৰ এটা থাকিব এখন টেবুলত ওকে so now we are going to discuss about various differences between DDL and DML so DDL বুলি কোৱাৰ লগে লগে যাক কোৱা হয় ডাটা ডেফিনেশন ল্যাঙ্গুয়েজ আৰু এটো ডিফাইন কৰে কি ডিফাইন কৰা দেখা পোৱা যায় কোনখন টেবুলৰ ষ্ট্ৰাকচাৰটো ডিফাইন কৰা দেখা পোৱা যায় অৰ্থাৎ গাঁথনিখিনি ডিফাইন কৰা দেখা পোৱা যায় যে গাঁথনিখিনি কেনেকুৱা ধৰণৰ হ'ব বাট whenever talking about the DML যাক কোৱা হয় ডাটা ম্যানিপুলেশন ল্যাঙ্গুয়েজ ডাটা ম্যানিপুলেশন ল্যাঙ্গুয়েজে কি ডিফাইন কৰা দেখা পোৱা যায় মেনেজ ডাটা বিলাক পৰিচালনা কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰা দেখা পোৱা যায় DDL কমান্ড কি ইনক্লুড কৰা দেখা পোৱা যায় যে ক্ৰিয়েট ড্ৰপ অল্টাৰ আৰু DML কি ইনক্লুড কৰা দেখা পোৱা যায় ইনসার্ট আপডেট ডিলিট এইবিলাক কমান্ড ইনক্লুড কৰা দেখা পোৱা যায় ঠিক আছে এইখিনি মনত ৰাখিব যত্ন কৰিব তোমালোকে আৰু যেতিয়া আমি DDL ৰ কথা কম DDL affect the entire table layout DDL টো গোটেই টেবিলৰ লেআউটটো মানে এফেক্ট কৰা দেখা পোৱা যায় বা প্ৰভাৱ বিস্তাৰ কৰা দেখা পোৱা যায় but whenever we are talking about the DML affects only the rows within the table টেবুলৰ ভিতৰত থকা যিবিলাক rows থাকিব অৰ্থাৎ শাৰীবিলাক থাকিব কেৱল মাত্ৰ শাৰীবিলাকত প্ৰভাৱ বিস্তাৰ কৰা দেখা পোৱা যায় ঠিক আছে এইবিলাক বেসিক ডিফাৰেন্সেস হয় ইতিমধ্যে মই যিবিলাক তোমালোকৰ এখন প্লেলিস্ট বনাই ৰাখিছো সেকেন্ড ইয়াৰৰ তাতে খুব সুন্দৰকৈ ওকে এই এক নম্বৰ যেটো তোমালোকৰ পাৰ্ট আছে নহয় RDBMS এই পাৰ্টটো খুব সুন্দৰকৈ গোটেই ডিটেইলছত বুজাই দি আছে 7টা 8টা খণ্ড আছে তাতে ঠিক আছে এইবিলাক ভালদৰে চাই যাবা পৰীক্ষাত এইবিলাকৰ পৰা তোমালোকৰ আহিব ঠিক আছে ওকে সো এতি আগবাঢ়িছো নাও আৰু ডেটৰ কথা সো নাও ব্ৰেকেট স্টার্ট ব্ৰেকেট ক্লোজ আৰু ডেট ব্ৰেকেট স্টার্ট ব্ৰেকেট ক্লোজ এই দুটাৰ মাজত পাৰ্থক্য কি সো নাও ব্ৰেকেট স্টার্ট ব্ৰেকেট ক্লোজ কি বুজায় ফাংশনে বৰ্তমানৰ তাৰিখ আৰু সময় দুয়োটাই প্ৰদৰ্শন কৰা দেখা পোৱা যায় কিন্তু ডেটৰ কথা ক'ব গলে ডেট ব্ৰেকেট স্টার্ট ব্ৰেকেট ক্লোজ ফাংশনটোৱে কি কৰে কেৱল মাত্ৰ তাৰিখটোহে প্ৰদান কৰা দেখা পোৱা যায় ঠিক আছে সো নাও ব্ৰেকেট স্টার্ট ব্ৰেকেট ক্লোজ ইজ ইউজড ফৰ precise time slab
আৰু ডেট ব্ৰেকেট ষ্টাৰ ব্ৰেকেট ক্লোজ ইজ ইউজ ফৰ জেনাৰেল ডেইলি ৰেকৰ্ড। সো যেতিয়া আমি প্ৰিচিয়াছ আমি প্ৰত্যেকটো মানে নিখুঁতভাৱে নিৰ্দিষ্ট সময়টো জানিব বিচাৰো তেতিয়া আমি নাও ব্ৰেকেট ষ্টাৰ ব্ৰেকেট ক্লোজ ব্যৱহাৰ কৰোঁ। আনহাতে আৰু যদি আমি কি বিচাৰো যে কেৱল মাত্ৰ আজিৰ দিনটোৰ আমি ডেটটোহে চাব বিচাৰো কেৱল মাত্ৰ তেতিয়া ডেট ব্ৰেকেট ষ্টাৰ ব্ৰেকেট ক্লোজ ব্যৱহাৰ কৰা দেখা পোৱা যায়। ঠিক আছে, ওকে আগবাঢ়িছো 4 নম্বৰলৈ, হিয়াৰিং আৰু এক্টিভ লিসেনিংৰ মাজত পাৰ্থক্য কি। সো খুব ইন্টাৰেষ্টিং এইটো। সো শ্ৰৱণ, হিয়াৰিং আৰু সক্ৰিয় শ্ৰৱণ, ঠিক আছে। সো শ্ৰৱণ হল এক নিষ্ক্ৰিয় শাৰীৰিক প্ৰক্ৰিয়া। হিয়াৰিং বুলি কোৱাৰ লগে লগে নিষ্ক্ৰিয় হ'ব পাৰে, এয়া নিষ্ক্ৰিয় এটা শাৰীৰিক প্ৰক্ৰিয়া, কিন্তু সক্ৰিয় শ্ৰৱণ হল এক সচেতন মানসিক প্ৰক্ৰিয়া, সচেতন হৈ পিনে এক্টিভ হৈ পিনে ভালদৰে মনোযোগ সহকাৰে, ঠিক আছে। হিয়াৰিং মানেও শুনা, এক্টিভ লিসেনিং মানেও শুনা। হিয়াৰিং মানে যিকোনো শুনিব পাৰা, সেইটো মনত ৰাখিব পাৰা নাৰাখিব পাৰা, কিন্তু এক্টিভ লিসেনিং কৰিবৰ কাৰণে মই কৈছো নহয় অলপ আগতে ক'লো নহয় কেতবোৰ ষ্টেপছ আছে, এই ষ্টেপছ বিলাক তোমালোকে ফলো কৰিব লাগিব আকৌ, হয়নে। ওকে, সো শ্ৰৱণত কেৱল শব্দ শুনা যায়, যেতিয়া আমি হিয়াৰিঙৰ কথা ক'ম কেৱল মাত্ৰ শব্দ আমি শুনি পাওঁ সাউন্ড, কিন্তু সক্ৰিয় শ্ৰৱণৰ কথা যেতিয়া আমি পাতিম তেতিয়া আমি অৰ্থ, আমাৰ প্ৰত্যেকটো কথাৰ অৰ্থ বুজাত আমি গুৰুত্ব প্ৰদান কৰা দেখা পোৱা যায়। ঠিক আছে, ওকে। আফটাৰ দ্যাট শ্ৰৱণৰ বাবে কোনো প্ৰচেষ্টাৰ প্ৰয়োজন নাই, অৰ্থাৎ হিয়াৰিং কৰিবৰ কাৰণে কোনো ধৰণৰ চেষ্টা কৰিব নালাগে, অটোমেটিকলি আমি শুনি আছো। যেতিয়া আমি গাড়ীৰে যাওঁ, যেতিয়া তোমালোকে বিদ্যালয় যোৱা, যেতিয়া তুমি তোমালোকৰ বন্ধু বান্ধৱীৰ লগত মানিলো যে কথা নাপাতি আছে, অলপ বহি আছে এনেই, ঠিক আছে, বহু শব্দ বহু কোলাহল শুনি থাকো, গোটেইকেইটা মনত ৰাখো না, গোটেইকেইটা কিন্তু মনত নাৰাখো। কিন্তু যেতিয়া তোমালোকৰ বিদ্যালয়ৰ ছাৰ বা বাইদেৱে ক্লাছ কৰা দেখা পোৱা যায়, তেতিয়া তোমালোকে এটেণ্ড ভালদৰে কৰা, যে কি কৈ আছে, কি ক'বলৈ যত্ন কৰি আছে, মই বুজি আছো নে নাই, এক্টিভ লিসেনিং কৰি আছে তাৰমানে। ঠিক আছে, সো সক্ৰিয় শ্ৰৱণৰ বাবে মনোযোগ আৰু সঁহাৰিৰ প্ৰয়োজনীয়তা আছে। যেতিয়া তোমালোকে সক্ৰিয় শ্ৰৱণ কৰিবা, এক্টিভলি লিসেনিং কৰিবা, তোমালোকৰ মনোযোগখিনি ইয়াত থাকিব লাগিব আৰু তোমালোকে ফিডবেক প্ৰদান কৰিব লাগিব, বোলে হয় ছাৰ বুজিছো, হয় ছাৰ বুজা নাই, আৰু তোমালোকে এইটো ভিডিঅ'ৰ কমেন্ট বক্সতো তোমালোকে ফিডবেক প্ৰদান কৰিব লাগিব, তোমালোকে বুজিছা নে বুজা নাই, তোমালোকৰ প্ৰিপাৰেচন কেনেকৈ চলি আছে। তোমালোকে ABC ফেমিলিৰ এজনকৈ সদস্য হয়, জনাবাচোন মোক, ঠিক আছে, মই আছো তোমালোকৰ লগত। তোমালোকে এইখিনি ভাবি ল'ব লাগিব যে আইটি বিষয়টো তোমালোকে যেন লেটাৰ নম্বৰ লাভ কৰা, আৰু লেটাৰ নম্বৰ লাভ কৰি পিনে যেন পৰৱৰ্তী সময়ত তোমালোকে মোক থেংক ইউ জনোৱা, ঠিক আছে। লেটাৰ নম্বৰ কেনেকৈ আহিব লাগিব সেইটো মই আছো তোমালোকৰ লগত, মই ইয়াত তোমালোকক ব্যৱস্থা কৰি দি আছো। মই যি ক্লাছ কৰিছো ভালদৰে চোৱা, এইবিলাক লিখি লোৱা, এইবিলাক পঢ়া, PDF লাগিলে মোক জনাবা, হোৱাটছএপ নম্বৰ মই দি দিম, হোৱাটছএপ নম্বৰো কমেন্ট বক্সত পাই যাবা বা ডিসক্ৰিপশন বক্সত পাই যাবা। ঠিক আছে, আগবাঢ়িছো। এতিয়া আমি আগবাঢ়ি যাম 6 নম্বৰ প্ৰশ্নলৈ। 6 নম্বৰত কৈ আছে যে ডাটাৰ ৰেডুৰেঞ্চি এণ্ড ইটস প্ৰবলেমছ। ডাটাৰ ৰেডুৰেঞ্চি কি হয় আৰু ইয়াৰ সমস্যাসমূহ কি কি। সো ডাটা ৰেডুৰেঞ্চি বুলি কোৱাৰ লগে লগে একেখিনি ডাটা বা তথ্য একাধিক ঠাইত সঞ্চয় কৰি ৰাখিলে তাক আমি ডাটা ৰেডুৰেঞ্চি বুলি কোৱা দেখা পোৱা যায়। আৰু ইয়াৰ লগত জড়িত সমস্যাসমূহ এনে ধৰণৰ, যেনেকুৱা যে ই কম্পিউটাৰৰ সংৰক্ষণৰ ঠাই অযথা নষ্ট কৰা দেখা পোৱা যায়, লগতে এই ঠাইত ডাটা সলনি কৰিলে আন এটা ঠাইত ডাটাৰ সলনি হৈ নাযায় বা আমাক তথ্যৰ ক্ষেত্ৰত তথ্যগতভাৱে বিভ্ৰান্তিৰ সৃষ্টি কৰা দেখা পোৱা যায়। ওকে, আফটাৰ দ্যাট MySQL এণ্ড ইটস ফিচাৰ্ছ। MySQL কি হয় আৰু ইয়াৰ বৈশিষ্ট্যসমূহ আমাক লিখিব দিছে। সো MySQL ফুল ফৰ্ম হল, MySQL এটা হল কি যে ওপেন সোর্স রিলেশনাল ডাটাবেস ম্যানেজমেন্ট সফটওয়্যার, অর্থাৎ RDBMS। ওকে, অর্থাৎ MySQL টো বিনামূলীয়া এক ধৰণৰ সফটওয়্যাৰ হয়, যিটো সফটওয়্যাৰ কেনেকুৱাকৈ চলা দেখা পোৱা যায়, এটা নিৰ্দিষ্ট সিস্টেমত চলা দেখা পোৱা যায়, যাক কোৱা হয় ৰিলেশনাল ডাটাবেস ম্যানেজমেন্ট সিস্টেম বুলি কোৱা হয়। আৰু ইয়াৰ বিভিন্ন বৈশিষ্ট্যবোৰ এনেকুৱা ধৰণৰ, যেনেকৈ ইয়াৰ এটা বৈশিষ্ট্য ইয়াত দিয়া আছে যে খুব স্পীডত চলা দেখা পোৱা যায় MySQL টো। ওকে, সো ইয়াৰ দ্ৰুত গতি আৰু নিৰ্ভৰযোগ্যতা মানে কি ৰিলায়েবল, নিৰ্ভৰযোগ্যতাৰ বাবে জনা যায়, আৰু ইয়াত ডাটাবিলাক আমাৰ কি হৈ থাকে, সেভ হৈ থাকে। ঠিক আছে, এটা ঠাইত আমি যদি ডাটাৰ কিবা সাল সলনি কৰোঁ তেনেহ'লে আন এটা ঠাইত সাল সলনি হোৱা দেখা পোৱা যায়। এনেকুৱাকৈ ভালে কেইটা বৈশিষ্ট্য আমি লিখিব পাৰোঁ। ঠিক আছে, সো MySQLত কাম কৰিলে পিনে আমি খুব সুন্দৰকৈ যিবিলাক আমাৰ ডাটা থাকিব, বৃহৎ পৰিমাণৰ ডাটাবিলাক ভালদৰে আমি কি কৰিব পাৰোঁ, পৰিচালনা কৰিব পাৰোঁ বা ব্যৱস্থাপনা কৰিব পাৰোঁ। ঠিক আছে, ওকে। 2 নম্বৰত আৰু দি আছে এটা সিকিউৰিটি মানে সুৰক্ষা।
ওকে সো পাছৱৰ্ড ব্যৱহাৰ কৰি পিনে আমি MySQL ত ওকে খুব সুন্দৰকৈ আমাৰ ডাটাবিলাক সুৰক্ষিতভাৱে ৰাখিব পাৰো ঠিক আছে সো উইদাউট অথৰাইজ নহয় পিনে কোনো ব্যক্তিয়ে আমাৰ নিৰ্দিষ্ট পাৰ্সোনাল যিখিনি ডাটা থাকিব সেইখিনি ডাটা চুৰি কৰিব নোৱাৰে বা চাব নোৱাৰিব বা ল'ব নোৱাৰিব ঠিক আছে তাৰপিছত নেক্সট কোৱেশ্চন লৈ আগবাঢ়িছো যে কনষ্ট্ৰেইন এণ্ড SQL কনষ্ট্ৰেইন আৰু SQL কনষ্ট্ৰেইনৰ মাজত পাৰ্থক্য কি সো কনষ্ট্ৰেইন আৰু ৰুলছ ইউজ টু লিমিট দ্য টাইপ অফ ডাটা ইন এ টেবল সো কনষ্ট্ৰেইন বুলি কোৱাৰ লগে লগে কনষ্ট্ৰেইন হল কোনোখন টেবুলৰ ডাটা কেনেকুৱা হ'ব তাৰ নিৰ্দেশনা বা নিয়ম বিলাক ঠিক আছে তাক কনষ্ট্ৰেইন বুলি কোৱা হয় যে এটা নিৰ্দিষ্ট টেবুল আছে টেবুলটোৰ বিভিন্ন ডাটা বিলাক কেনেকুৱা ধৰণৰ হ'ব নিৰ্দিষ্ট নিয়ম নীতি বিলাক ঠিক আছে আৰু কি কৈ আছে they ensure the accuracy and reliability of the data আৰু কনষ্ট্ৰেইনটে কি কৰে নিশ্চিতকৰণ কৰা দেখা পোৱা যায় যে এইবোৰ ডাটাৰ সঠিকতা আৰু বিশ্বাসযোগ্যতা যে আছে নে নাই ডাটা বিলাকৰ সঠিক আছে নে নাই বিশ্বাসযোগ্য হয় নে নহয় আমি বিশ্বাস কৰিব পাৰো নে নাই হেতু নিশ্চিতকৰণ কৰা দেখা পোৱা যায় কনষ্ট্ৰেইনে সো আমি কেতবোৰ ইয়াত উদাহৰণ দিয়া আছে যেনেকৈ সাম কমন ওয়ান ইনক্লুড নট নাল ঠিক আছে ইউনিক তাৰ পিছত প্ৰাইমাৰী কি ঠিক আছে আৰু দিয়া আছে নট নাল ইউনিক ওকে আদি ইয়াৰ উদাহৰণ এইবিলাক আমাৰ সাধাৰণতে কনষ্ট্ৰেইনটৰ উদাহৰণ হয় ঠিক আছে কাৰ্টেছিয়ান গুণফল গণনা সো কাৰ্টেছিয়ান গুণফল গণনা বুলি কোৱাৰ লগে লগে তোমালোকে দেখিব পাবা যে সাৰিবোৰ পূৰণ কৰিব লাগে মানে কি 4 টাইমছ 3 তেনেহলে 3 4 গুণ কিমান হ'ব 12টা সাৰি স্তম্ভবোৰ যোগ কৰিব লাগে অৰ্থাৎ 2 + 4 কিমান হৈ গল 6টা স্তম্ভ হৈ গল ফলস্বৰূপে টেবুলখনত 12টা সাৰি আৰু 6টা কি থাকিব স্তম্ভ থকা দেখা পোৱা যাব ঠিক আছে সো এয়া আমি কম কাৰ্টেছিয়ানৰ গুণফলৰ গণনা বুলি কাৰ্টেছিয়ান প্ৰডাক্ট ক্যালকুলেশন বুলি সো কাৰ্টেছিয়ানৰ প্ৰডাক্ট ক্যালকুলেশন খিনি এখিনি মনত ৰাখিব যত্ন কৰিবা যে সাৰি বিলাক পূৰণ কৰিব লাগিব আৰু স্তম্ভ বিলাক কি কৰিব লাগিব যোগ কৰিব লাগিব ঠিক আছে ওকে আৰু তাৰ ফলস্বৰূপে আমি টেবুলখনত কেইটা সাৰি দেখা পাম বা কেইটা স্তম্ভ দেখা পাম হেখিনি ভালদৰে আমি চাব পাৰিম ওকে আফটাৰ দ্যাট তাৰপিছত দিয়া আছে গ্ৰাহকৰ সৈতে প্ৰাৰম্ভিক মুহূৰ্তখিনি আমি কেনেকৈ অতিবাহিত কৰিব লাগে ওকে সো ফাৰ্স্ট ইমপ্ৰেশন ইজ দ্য লাষ্ট ইমপ্ৰেশন সো ফাৰ্স্ট ইমপ্ৰেশন যিখিনি আছে হেখিনি ক্ৰিয়েট কৰা দেখা পোৱা যায় দ্য ফাৰ্স্ট এণ্ড দ্য মোষ্ট লিষ্টিং ইমপ্ৰেশন অন দ্য কাস্টমাৰ সো প্ৰথম যেটো ইমপ্ৰেশন থাকিব আমাৰ গ্ৰাহকৰ সৈতে যেতিয়া আমি কথা বতৰা পাতিম আমি ট্ৰাই কৰিব লাগে যাতে গ্ৰাহকক লগত যেতিয়া কথা বতৰা পাতিম যদি তেওঁ আমাৰ দোকানত প্ৰথম আহিছে বা আমাৰ কোম্পানীলৈ প্ৰথম আহিছে তেওঁৰ লগত ভালদৰে কথা পাতিব লাগিব যেন আমি স্থায়ী এটা প্ৰভাৱ বিস্তাৰ কৰিব পাৰো লগতে ই গ্ৰাহকৰ সৈতে সহজ সম্পৰ্ক গঢ়ি তোলাত আমাক সহায় কৰা দেখা পোৱা যায় যদিহে আমি গ্ৰাহকক তোমালোকে কি কবা ভাল লগাব পাৰো তেনেহলে গ্ৰাহকে পৰৱৰ্তী সময়ত আমাৰ ইয়াত আহিব হয় নে নহয় তাৰপিছত দিয়া আছে যে কথা কোৱাৰ যেটো আমাৰ টোন থাকিব বা কথা বতৰা কোৱাৰ যেটো আমাৰ পৰিবেশ থাকিব বা আমি কেনেকৈ কথা পাতিম হেতু একেবাৰে প্ৰফেশনাল হ'ব লাগে আৰু পজিটিভ ধৰণৰ হ'ব লাগে নেগেটিভ কথা পাতিব নালাগে পজিটিভ হ'ব লাগে আৰু পেছাদাৰী যাক আমি কওঁ পেছাদাৰী হ'ব লাগে ঠিক আছে গুড মৰ্নিং স্যাৰ গুড মৰ্নিং মেম এনেকৈ কথা পাতিব লাগে গুড মৰ্নিং স্যাৰ আই হোপ ইউ আৰ ওয়েল মেম ককচোন মই আপোনাক কেনেকৈ হেল্প কৰিব পাৰো এনেকৈ ধৰণৰ কথা পাতিব লাগে তোমালোকে কেনেকৈ কথা পাতা ঐ কোটে আছিস ৰে হয় না নহয় গতিকে এনেকৈ কথা নাপাতিবা তোমালোকে সো এফ নম্বৰ ওয়ার্কপ্লেস ইমার্জেন্সি কর্মক্ষেত্ৰৰ জৰুৰীকালীন অৱস্থা সো কৰ্মক্ষেত্ৰত জৰুৰীকালীন অৱস্থাৰ যদি আমি কথা পাতিম যিকোনো ইমাৰ্জেন্সি হ'ব পাৰে কৰ্মক্ষেত্ৰত ওয়ার্কপ্লেসত যেনেকৈ কৰ্মচাৰী বা সম্পত্তিৰ ক্ষতি কৰিব পৰা যিকোনো আকস্মিক বিপদ হ'ব পাৰে তাৰ পিছত আমি ক'ব পাৰো যে ইয়াৰ উদাহৰণ স্বৰূপে জুই লগা হঠাৎকৈ আমাৰ কৰ্মচাৰী বা কিবা এটা সম্পত্তিত আকস্মিকভাৱে জুই লাগি গ'ল প্ৰাকৃতিক দুৰ্যোগ কিবা হৈছে ভূমিকম্প হ'ব পাৰে বা বিভিন্ন হ'ব পাৰে গেছ লিক হ'ব পাৰে হয় না নহয় গেছ নিৰ্গমন বুলি কওঁ আমি ঠিক আছে এইবিলাক কি হয় আমাৰ ইমাৰ্জেন্সি সিচুৱেচন হৈ যায় কৰ্মক্ষেত্ৰত ওয়ার্কপ্লেস মানে যেটো ঠাইত আমি কাম কৰিম মানি লও যে তোমালোকে কিবা এটা কোম্পানীত কাম কৰিছা কোম্পানীত কাম কৰিলে পিনে বিভিন্ন জৰুৰীকালীন অৱস্থা আহিব পাৰে কৰ্মক্ষেত্ৰত হয় না নহয় তো কি হ'ব পাৰে সেইবিলাক তাৰ পিছত দিয়া আছে ইয়াৰ বাবে তাৎক্ষণিক ব্যৱস্থা আৰু স্থান ত্যাগৰ প্ৰয়োজন হয়
সো যেতিয়া ওয়ার্ক প্লাস ইমার্জেন্সি হয়ে যাব কর্মক্ষেত্র জরুরীকালীন অবস্থা হয়ে যাব ইমিডিয়েটলি তৎক্ষণাৎভাৱে সেই ঠাইডোখৰৰ পৰা দূৰত চলি যাব লাগে স্থানটো ত্যাগ কৰিব লাগে আৰু তাৎক্ষণিকভাৱে যিখিনি লাগতিয়াল হেল্প আমি খুব সুন্দৰকৈ ব্যৱস্থাপনা কৰিব লাগে ইভেকুৱেশ্যনৰ ব্যৱস্থা কৰিব লাগে হয় নে নহয় তাৰপিছত দিয়া আছে ৰোল অফ সার্ভিস টিকেট সেৱা টিকেটৰ ভূমিকা কি সো ইট হেল্প টু ট্র্যাক দ্য স্ট্যাটাস অফ এ কাস্টমার্স কমপ্লেইন কোনো এজন গ্ৰাহকে অভিযোগ দিছে সো অভিযোগ এটা কিমান পৰ্যায়ত গৈ পাইছে তাক নিৰীক্ষণ কৰাত আমাক সার্ভিস টিকেটে সহায় কৰা দেখা পোৱা যায় লগতে সার্ভিস টিকেটে কি কৰে যে ভৱিষ্যতৰ যোগাযোগৰ বাবে অন্যান্য এক চিনাক্তকৰণ নম্বৰ আমাক প্ৰদান কৰা দেখা পোৱা যায় এটা ইউনিক আইডি ক্ৰিয়েট কৰি থয় যাতে ভৱিষ্যতে আমি সেই পাৰ্টিকুলাৰ গ্ৰাহকজনৰ লগত যোগাযোগ স্থাপন কৰিব পাৰোঁ লগতে ইট এনশিওৰছ that every issue is documented and eventually solved এটাই আমাক নিশ্চিতকৰণ কৰা দেখা পোৱা যায় যে প্ৰত্যেকটো সমস্যাই যেন আমি নথিপত্ৰ বনাই ৰাখো আমি কি কৰিলো কি আশহ প্ৰদান কৰিলো প্ৰত্যেকটোৱে যেন আমাৰ নথি থাকে ডকুমেন্টস থাকে লগতে আমি কেনেকৈ সমস্যাখিনি চাইছো আৰু কেনেকৈ সলভ কৰি দিছো গোটেইখিনি যেন ৰেকৰ্ড এটা মেইনটেইন হয় তাৰ কাৰণে সাধাৰণতে সার্ভিস টিকিট ব্যবহার করা দেখা পোৱা যায় সেৱা টিকিট ব্যবহার করা দেখা পোৱা যায় 7 নম্বৰৰ প্ৰশ্নৰ উত্তৰবিলাক এতিয়া মই দিবলৈ তোমালোকক যত্ন কৰিম তোমালোকে চাবা ওকে সো আজি বহুত ক্লাস কৰিলো সেই কাৰণে অলপ মানে হেৰি হৈ আছে অসুবিধা হৈ আছে যিয়ে নহওক কৰিম একো নাই ঠিক আছে এইকেইদিন মান আৰু দিয়া আছে যে কোৰ ফাংশনালিটিজ অফ জোহোডেক্সৰ কাৰ্যক্ষমতা কি আছিলে বেসিক কাৰ্যক্ষমতা আমাক লিখিব দিছে সো টিকিটিং হয় অটোমেশন হয় সেলফ সার্ভিস হয় কি হয় এবিলাক মই বুজাই দি আছো সো টিকিটিং বুলি কোৱাৰ লগে লগে কালেক্টিং আৰু অৰ্গানাইজিং কৰা কাস্টমাৰৰ কিউৰিজ বিলাক ইনটু টিকিটস সো গ্ৰাহকৰ যিবিলাক কিউৰিজ থাকিব যিবিলাক গ্ৰাহকৰ প্ৰশ্ন থাকিব বা যিকোনো সমস্যা থাকিব যেতিয়া গ্ৰাহক আমাৰ লগত যোগাযোগ কৰাৰ যত্ন কৰিব তেতিয়া জোহোডেক্স সিআৰএম যেটো সফটওয়্যাৰ আছে হেতু টিকিট হিচাপে হেবিলাক সজাই পৰাই ৰখাত সহায় কৰে আৰু টিকিট হিচাপে কিয় সজাই পৰাই ৰাখে ইতিমধ্যে আগৰ প্ৰশ্নটোত বুজাই দিলোৱে মই তাৰপিছত অটোমেশন অৰ্থাৎ অটোমেটিকলি অ্যাসাইন টিকিটস টু দ্য ৰাইট এজেন্ট সো অটোমেটিকলি কি কৰি দিয়ে যিজন ব্যক্তি সেই টিকিটৰ লিখি থকা যিবিলাক সমস্যা থাকিব বা অভিযোগ থাকিব সেইবিলাক সঠিক ৰূপে সমাধান কৰিব পাৰিব আমাৰ জোহো সিআরএম যেটো থাকিব হেতু অটোমেটিকলি নিৰ্দিষ্ট অভিযোগ লৈ পিনে সঠিক ব্যক্তিৰ ওচৰলৈ লৈ যোৱা দেখা পোৱা যায় আৰু নেক্সটত দি আছে সেলফ সার্ভিস সো সেলফ সার্ভিস মানে কি যে providing a knowledge base for customers to find answer সো গ্ৰাহকে যেন নিজে প্ৰশ্নৰ উত্তৰ বিচাৰি পাব পাৰে তাৰ কাৰণে আমাৰ জোহো সিআরএম সফটওয়্যাৰটোৱে নিজে তথ্যৰ যোগান ধৰা দেখা পোৱা যায় বা ডাটা প্ৰদান কৰা দেখা পোৱা যায় কাস্টমাৰক ডাটা প্ৰদান কৰা দেখা পোৱা যায় আজিকালিতো এআই আহি গৈছে এআই বিলাকো তেনেকুৱাই হয় নে নহয় অটোমেটিকলি সেলফ সার্ভিস দিয়া দেখা পোৱা যায় অৰ্থাৎ আমাৰ আজিকালি মানুহৰ লগত মেসেজ কৰিব নালাগে কিবা এটা প্ৰবলেম হল এই যেটো এআই হেল্প ডেস্ক থাকে তাত গৈ পিনে মেসেজ কৰিলে পিনে এআইয়ে গোটেইখিনি প্ৰবলেম সলভ কৰি দিব পাৰে হয় নে এইটো ফিচাৰছ জোহো সিআরএমত আছে তাৰ পিছত এক্সেস ফাইল ষ্টৰেজ ইন জোহো সিআরএমত ফাইল ষ্টৰেজ কেনেকৈ পাব পাৰো তাৰ কথা কৈ আছে প্ৰথমে আমি কি কৰিব লাগিব সেটআপ কৰিব লাগিব সো গো টু দা সেটআপ অৰ সেটিং মেনু সেটআপত যাব লাগিব নহলে সেটিং মেনুত যাব লাগিব তাৰপিছত ষ্টৰেজ লুক ফৰ ডাটা এডমিনিষ্ট্ৰেশ্যন এণ্ড সিলেক্ট ষ্টৰেজ সো তাৰপিছত আমি কি কৰিম ডাটা এডমিনিষ্ট্ৰেশ্যন বিচাৰি উলিয়াব লাগিব আৰু সিলেক্ট কৰি ল'ব লাগিব কি ল'ব লাগিব ষ্টৰেজটো তাৰপিছত ভিউ সো ইউ ক্যান চেক used space and manage attachment from there সো তাৰপিছত আমি কি কৰিব পাৰিম আমি ব্যৱহৃত ঠাই বা ব্যৱহাৰ কৰা ঠাই আৰু ফাইল সমূহ তাৰ পৰা কি কৰিব পাৰিম পৰিচালনা কৰিব পাৰিম সো এনেকৈ জোহো সিআরএমৰ যিবিলাক ফাইল ষ্টৰেজ থাকিব ফাইল ষ্টৰেজ বিলাক আমি কি কৰিব পাৰো এক্সেস কৰিব পাৰো নেক্সট কোশ্চেন দিয়া আছে আইটি ওয়ার্কপ্লেস হ্যাজার্ড অৰ্থাৎ ইনফরমেশন টেকনলজিৰ লগত জড়িত আমাৰ কৰ্মস্থলত কি বিপদ থকা দেখা পোৱা যায় সো এক নম্বৰতে দিয়া আছে যে পোস্টিয়ৰ অৰ্থাৎ যদি বহুত সময় আমি বেয়া ধৰণে বা বেয়া পোস্টিয়ৰত বেয়া ভাবে বহি থাকো তেনেহলে আমাৰ পিঠি
বা ডিঙিৰ বিষ হোৱা দেখা পোৱা যায়। গতিকে এইবিলাক সাধাৰণতে অসুবিধা হোৱা IT ৱৰ্ক প্লেছত নৰ্মালে হৈ গৈছে আজিকালি, ঠিক আছে। গতিকে বহাৰ ধৰণখিনি বা পষ্টিয়ৰখিনি আমাৰ কি হ'ব লাগে, সঠিক হ'ব লাগে। তাৰপিছত দি আছে ভিজুৱেল। চ' যিখিনি ভিজুৱেল মানে চোৱা, আমি বহু সময় লম্বা সময় বা দীঘলীয়া সময় আমি কি কৰোঁ যে কম্পিউটাৰৰ সন্মুখত বহি থাকিব লাগে। চ' তাৰ কাৰণে আমাৰ চকুৰ সমস্যা হোৱাও দেখা পোৱা যায়। সেইকাৰণে এটা নিৰ্দিষ্ট দূৰত্ব কম্পিউটাৰৰ পৰা বা লেপটপৰ পৰা নিৰ্দিষ্ট দূৰত্ব এটা বৰ্তি ৰাখিব লাগে, ঠিক আছে। আৰু তাৰপিছত দিয়া আছে কি যে ডেঞ্জাৰ অফ ফলিং অভাৰ লুজ ৱায়াৰ্ছ অৰ কেবলছ। চ' মেলি থোৱা তাৰৰ জৰিয়তে আমি উজুটি খাই পৰাৰো সম্ভাৱনা থাকে। গতিকে আমি সেইখিনিও ধ্যান ৰাখিব লাগিব। আৰু এইবিলাক বিপদ সাধাৰণতে কোনো এটা IT ৱৰ্ক প্লেছত হোৱাখিনি খুবেই স্বাভাৱিক হয় বা হ'ব পাৰে, ঠিক আছে। গতিকে তাৰ কাৰণে আমি সাৱধানতা অৱলম্বন কৰিব লাগিব। নেক্সট দি আছে যে পানী প্ৰদূষণৰ কাৰণবিলাক। চ' এইবিলাকতো তোমালোকে পাৰাই আৰু, ঠিক আছে। চ' পানী প্ৰদূষণ বিভিন্ন কাৰণত হয়। ইণ্ডাষ্ট্ৰিয়েল ৱেষ্ট, অ'কে। তাৰপিছত আমি যিবিলাক ঘৰুৱা আৱৰ্জনা য'ত পেলাওঁ, হয়নে। তাৰপিছত জাহাজৰ পৰা সাগৰৰ পানীত তেল নিৰ্গত হোৱা, জাহাজৰ পৰা বহুতো হৈ আছে আজিকালি, ঠিক আছে। জাহাজৰ পৰা সাগৰত কি নিৰ্গত কৰি দিয়ে, পেলাই দিয়ে, তেল পেলাই দিয়ে। তেতিয়া কি হৈ যায়, যিখিনি ৱাটাৰ থাকিব ৱাটাৰখিনি কণ্টামিনেট হৈ যাব, হয় নে নহয়। তাৰপিছত ঘৰুৱা আৱৰ্জনা পানীত পেলাই দিলে কি হৈ যাব, পলিউটেড হৈ যাব, পানীখিনি পলিউটেড হৈ যাব। তাৰপিছত কল কাৰখানাৰ বিষাক্ত যিবিলাক ৰাসায়নিক পদাৰ্থ নদীত পেলাই দিলে কি হৈ যাব, টক্সিক হৈ যাব, হয় নে নহয়। চ' ৰিভাৰটোৱে টক্সিক হৈ যায়, প্ৰদূষণ হৈ যায়, হয়নে। তাৰপিছত নেক্সট নম্বৰ ছাৰ্ভিচ লেভেল এগ্ৰিমেণ্ট, ইতিমধ্যে আলোচনা কৰিলো। সেৱা স্তৰৰ চুক্তি বুলি চুক্তি আমি আলোচনা কৰিছো অলপ আগতে। চ' সেৱাৰ গুণগত মান আৰু গতিৰ বিষয়ে কৰা এক আনুষ্ঠানিক প্ৰতিশ্ৰুতি হয় এয়া, এক ধৰণৰ চুক্তি হয় এয়া। লগতে গ্ৰাহকে কি সেৱা লাভ কৰিব তাক আগতীয়াকৈ জনাই এটা বিশ্বাস গঢ়ি তোলাৰ বাবে ছাৰ্ভিচ লেভেল এগ্ৰিমেণ্ট কৰা দেখা পোৱা যায়। লগতে সেৱা সঠিক নহলে ক্ষতিপূৰণৰ ব্যৱস্থাও ইয়াত অন্তৰ্ভুক্ত হৈ থকা সাধাৰণতে দেখা পোৱা যায়। তাৰপিছত দিয়া আছে হোৱাট আৰ দ্য ভেৰিয়াছ লিমিটেশনছ অফ ফাইল চিষ্টেম। ফাইল চিষ্টেমৰ বিভিন্ন সীমাবদ্ধতাসমূহ উল্লেখ কৰিব গৈছে। যেনেকুৱাকৈ একেটা ডাটা বাৰে বাৰে আমি সংৰক্ষণ কৰি ৰাখোঁ সাধাৰণতে ফাইল চিষ্টেমত। তাৰপিছত কোনে ডাটা চাব পাৰিব তাক আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, খুব সাধাৰণতে নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, অৰ্থাৎ সিকিউৰিটিখিনি কম অলপ, ঠিক আছে। লগতে একাধিক ব্যক্তিয়ে একেলগে ডাটা ব্যৱহাৰ কৰাত অসুবিধা হয়, অৰ্থাৎ আমি মানি লোৱা যে মই ইয়াত আছো, তুমি তোমাৰ ঘৰত আছা, তোমাৰ বন্ধু এজন আছে, তেওঁৰ এজন বন্ধু আছে, আমি এটা প্ৰজেক্ট লৈ পিনে তিনিওজনে চাৰিওজনে ফাইল চিষ্টেমৰ জৰিয়তে কাম কৰিব নোৱাৰোঁ। তাৰ কাৰণে CRM ছফ্টৱেৰ লাগিবই লাগিব, অৰ্থাৎ ৰিলেশ্যনেল ডাটাবেছ মেনেজমেণ্ট ছফ্টৱেৰ লাগিবই লাগিব, যেনেকৈ MySQL, অ'কে। আফটাৰ ডেট এটা কুৱেশ্যন কৈছে, তোমালোকে কুৱেশ্যনখিনি চাবা, G নম্বৰৰ কুৱেশ্যনটো, অ'কে। কি দিয়া আছে যে ৰেকৰ্ড এভেইলেবল ইন EMP টেবলৰ এটা ৰেকৰ্ড মেইনটেইন কৰিব দিছে ইয়াত। EMP মানে এমপ্লয়িজ বুজাইছে, ঠিক আছে। যেনেকুৱাকৈ এটা এমপ্লয়িজ নম্বৰ দিয়া আছে, তাৰপিছত নেম, তাৰমানে এমপ্লয়িজৰ নেমবিলাক দিয়া আছে, তাৰপিছত জববিলাক দিয়া আছে, তাৰপিছত দিয়া আছে হায়াৰ ডেট, কিমান তাৰিখে হায়াৰ কৰিছে, তাৰপিছত দিয়া আছে চেলছ, আৰু তাৰপিছত দিয়া আছে চেলছ নাই, চেলাৰী দিয়া আছে, তাৰপিছত দিয়া আছে ডিপাৰ্টমেণ্ট নং দি আছে চাগে, ঠিক আছে, অ'কে। প্ৰশ্নত কি কৈ আছে, প্ৰশ্নত কৈ আছে যে EMP টাৰ ওপৰত ভিত্তি কৰি SQL কিউৰি লিখিব দিছে, SQL কিউৰি লিখিব লাগে, অ'কে। চ' কি কৈছে যে ডিছপ্লে দ্য লিষ্ট অফ এমপ্লয়িজ অফ 30 ডিপাৰ্টমেণ্ট হু আৰ্ণ মোৰ দেন 5,000, 5,000তকৈ বেছি টকা ইনকাম কৰিব লাগিব, অ'কে। ডিপাৰ্টমেণ্ট নম্বৰ 30, অ'কে। 30 নম্বৰ বিভাগত 5,000, অ'কে, 5,000 টকাৰো অধিক বেতন পোৱা কৰ্মচাৰীৰ তালিকা দেখুৱাবৰ কাৰণে আমি কোনটো SQL কিউৰি কৰিব লাগিব বা লিখিব লাগিব, তোমালোকে চাব পাৰা। চ' SQL কিউৰিটো কি হ'ব, অ'কে। SQL কিউৰিটো হ'ব চিলেক্ট, তাৰপিছত কি ফ্ৰম EMP মানে কি যে EMP টেবলৰ পৰা, অ'কে, হোয়াৰ্স ডিপাৰ্টমেণ্ট নং ইজ ইকুৱেল টু 30 এণ্ড চেলাৰীটো ডাঙৰ হ'ব, কাতকৈ ডাঙৰ হ'ব, 5,000তকৈ ডাঙৰ হ'ব। এনেকৈ কৰিলে কি, যদি আমি সেমিকলন মাৰি দিওঁ তেনেহ'লে এইটো কিউৰি কি হৈ যাব, শেষ হৈ যাব, ঠিক আছে। তাৰপিছত কুৱেশ্যনটো কি কৈছে যে সকলো কৰ্মচাৰীৰ তালিকা বেতন অনুসৰি ঊৰ্ধ্বমুখী ক্ৰমত দেখুওৱা। বেতন অনুসৰি অৰ্থাৎ যিমানবিলাক এমপ্লয়িজ আছে চবৰে
বেতন অনুসৰি আমি কি দেখুৱাব লাগে ঊৰ্ধ্বমুখী দেখুৱাব লাগে অৰ্থাৎ প্ৰথমে চবতকৈ যিজন ব্যক্তিৰ কম বেতন তেওঁ আহিব লাগে তাৰপিছত তাতকৈ বেছি তাৰপিছত তাতকৈ বেছি তাৰপিছত তাতকৈ বেছি এনেকুৱাকৈ আহিব লাগে ঠিক আছে সো তাৰ কাৰণে কি কৰিলো সিলেক্ট ওকে সিলেক্ট কৰি লিখি পিনে কি লিখিব লাগিব ফ্ৰম ইএমপি অৰ্ডাৰ ঠিক আছে ফ্ৰম ইএমপি তাৰ মানে কি যে ইএমপি যেটো আছে ইএমপি মানে কি দিয়া আছে টেবল এটা নাম আছে ইএমপি হয়নে সো ইএমপি ত পৰা আমাক লাগে কি কৰিব লাগে অৰ্ডাৰ বাই কৰিম কি অৰ্ডাৰ বাই কৰিম বলে সেল এস এ এল সেল মানে স্যালাৰি ওকে কেনেকুৱাকৈ এএসসি মানে এসেন্ডিং অৰ্ডাৰটো বুজায় ঠিক আছে এসেন্ডিং অৰ্ডাৰ এএসসি বুজায় ঠিক আছে যেনেকুৱাকৈ এসেন্ডিংৰ বানানখিনিতে চোৱা তোমালোকে এএসসি দি আছে হয়নে ওকে তাৰপিছত দিয়া আছে 3 নম্বৰত display the list of employee whose name is start with M কৈ আছে সেইবিলাক এমপ্লয়িজক মই চাব বিচাৰো বা দেখিব বিচাৰো যাৰ নামটো কি হেৰে আৰম্ভ হয় এম এৰে আৰম্ভ হয় সো কি কৰিম তাৰ কাৰণে সিলেক্ট এনেকৈ লিখিম লিখি পিনে ফ্ৰম ইএমপি কৰ পৰা মই চাম ইএমপি মানে টেবুলটোৰ নাম কি আছে ইএমপি হয় না নহয় হোয়াৰ ই নেম মানে কি যত ই নেম এমপ্লয়িৰ নেম লাইক কেনেকুৱা হ'ব এম পার্সেন্টেজ অর্থাৎ এম ৰে আৰম্ভ হ'ব ঠিক আছে এনেকুৱাকৈ যেতিয়া কিবা এটা নিৰ্দিষ্ট সাৰ্চ কৰিম নহয় উদ্ধকমাৰ ভিতৰত লিখিব লাগে এনেকুৱাকৈ এম পার্সেন্টেজটো চোৱা উদ্ধকমাৰ ভিতৰত লিখিছে আৰু সেমিকোলন মাৰি দিছে সেমিকোলন মাৰিলে কিনে আমাৰ যেটো কিউৰি থাকে এটো ক্লোজ হৈ যায় বা শেষ হৈ যায় ঠিক আছে সো এনেকুৱাকৈ কৰিলে গোটেইখিনি আমাৰ কিউৰি সম্পূৰ্ণ হৈ যাব সো আই হোপ তোমালোকে গোটেইখিনি বস্তু বুজি পাইছা যদি বুজি পোৱা নাই তথাপিও জনাবা যদি বুজি পাইছা তথাপি তেনেহলে থ্যাংক ইউ ক'ব লাগিব এটলিষ্ট তোমালোকে হয় ওকে সো তোমালোকৰ পৰীক্ষাৰ সমসাময়িক সময় আহি গৈছে গতিকে ভালদৰে পঢ়া এইকেইদিন তোমালোকে সবে আইটি বিষয়তে লেটাৰ পাব লাগিব বাকি বিলাক বিষয়ে ভালদৰে পঢ়া ইতিমধ্যে যদি তোমালোকে প্ৰিপজিশন কমপ্লিট কৰা না নহয় প্ৰিপজিশনৰ কাৰণে মই এক্সট্ৰাকৈ প্লেলিষ্ট বনাই থৈছো এইবিলাক চাবা অলপ ঠিক আছে তাৰ পৰা খুব সুন্দৰকৈ তোমালোকে পৰীক্ষাত পাইয়ে যাবা ঠিক আছে সো আজিলৈ ইমানতে মই সমাপ্ত কৰিছো সো ভালদৰে পঢ়া দিনে ৰাতে এইকেইদিন মেহনত কৰা ভাল ৰিজাল্ট হ'ব ঠিক আছে আজিলৈ মানে জয় হিন্দ জয় ভাৰত